অলৌকিক স্ফুলিংগই চাঞ্চল্য সৃষ্টি কৰিছে তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ 1 নম্বৰ খোৱাকপুৰত। গুৰেশ্বৰৰ 1 নম্বৰ খোৱাকপুৰৰ পুঠিমাৰী নৈৰ পাৰত এই অলৌকিক অগ্নি স্ফুলিংগক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। মাঘ বিহুৰ দুমাহীৰ দিনাৰ দৃশ্য এয়া। প্ৰতি বছৰে মাঘ বিহুৰ দুমাহীৰ দিনাই সন্ধিয়াৰ পৰা নিশালৈকে এই অলৌকিক অগ্নি ফুৱাৰা দেখিবলৈ পোৱা যায়। মাঘৰ দুমাহীৰ দিনাখন উক্ত স্থানত সন্ধিয়াৰ পৰা মাজনিশালৈ অঞ্চলটোৰ বিভিন্ন স্থানত এটাৰ পিছত আন এটা অগ্নি ফুৱাৰা এইদৰে দৃশ্যমান হয়। আৰু সন্ধিয়া টাইমত এই এক মানে অলৌকিক ঘটনাৰ দৰে এটা ঘটনা ঘটে, মানে অট'মেটিক মানে জুই জ্বলি উঠে আৰু খুব জাগাবিলাক পোহৰ হৈ যায়। আৰু অলপমান 10 ছেকেণ্ড 15 ছেকেণ্ড মান থাকি লগে লগে আকৌ নুমাই যায়, আকৌ বেলেগ জেগাত হয়। আৰু এই ঘটনাটো মানে আজিৰ দিনটোত সন্ধিয়াৰ ভাগত বেছিকৈ হয়, মানে 5টাৰ পৰা 6টা 6:30লৈকে। তাৰপিছত কিন্তু মাজে মাজে হয়, আপোনালোকে আহিছে ইতিমধ্যে এটা চালে হয়তো আৰু অলপ পিছত এটা দুটা পাব, কিন্তু ৰাতিৰ ভাগত অলপমান কমকৈ হয়, কিন্তু সন্ধিয়াৰ সময়ত খুব বেছি হয়। যেনিবা আমিতো ৰাতিপুৱা মেজি জ্বলাওঁ, গতিকে মেজি জ্বলোৱাৰ কাৰণে আমাৰ সন্ধিয়া টাইমত আমাৰ মানুহবিলাকে কয় আৰু ভোটৰ জুই বুলি কয় কিছুমানে, কিন্তু আচলতে প্ৰত্যেক বছৰে আমি এইটো চাওঁ। এইটো আমি আজিলৈকে ধৰিব পৰা নাই কি ঘটনা, কিন্তু আমি ভাবিছোঁ যে এক ঐশ্বৰিক শক্তি বা অলৌকিক ঘটনা, তেনেকুৱা ধৰণৰ ঘটনা আৰু। কিন্তু এইটো চবেই দেখা পায়, আপোনালোকেও গম পাইছে, বহু মানুহ আহিছিলে ইতিমধ্যে গ'ল বাৰু, কিন্তু সন্ধিয়া টাইমত বহুত হাজাৰ হাজাৰ মানুহ আহে ইয়াতে চাব। চাই বস্তুটো কোনেও মানে ইয়াৰে যিটো মেইন ৰিজন সেইটো আজিলৈকে ক'ব পৰা নাই, কিন্তু আমি এইটো বস্তুটো সৰুৰ পৰা চাইছোঁ। আজি নিউজত যোৱা বছৰ আগৰ বছৰো নিউজ কৰিছে এইটো, কিন্তু বস্তুটো কেমেৰাত মানে কিবা ইয়াত থাকিলেহে অলপ ভাল হ'ব বুলি আমি আশা কৰি আছিলোঁ, আৰু সেইকাৰণে আপোনালোকৰ লগত যোগাযোগ কৰিছোঁ। কিন্তু মানে এনেকুৱা নৰ্মেল কেমেৰাত নাহে বস্তুটো। এতিয়া এই আমাৰ ভালকৈ আহিছে, মোটামুটি স্পষ্টকৈ আহিছে, এনেকুৱাই আৰু। এইটো ঐশ্বৰিক শক্তি বুলি ক'ব খোজোঁ আৰু। এইটো আৰু আচলতে নিজৰ যিকেইটাকে ভাষা নাই কিহৰ কাৰণে হয়, যিকেইটাকে আমি ক'ব পৰা নাই, কিন্তু ঘটনাটো সম্পূৰ্ণভাৱে এই ৰাতিপুৱাৰ মেজি জ্বলোৱাৰ ঘটনাক লৈ সংঘটিত হয়। ৰাতি যিটো জ্বলে তাৰে ৰিফ্লেকশ্যন টাইপত হয় বস্তুটো। কিহৰ কাৰণে হয়, কি কথা সেইটো কিন্তু আজিলৈকে কোনেও ক'ব পৰা নাই। এই দৃশ্য চাবলৈ বিভিন্ন স্থানৰ পৰা আহে বহুজন। আজি পৰ্যন্ত ৰঙাজুৰি সদৃশ অগ্নিস্ফুলিংগৰ কাহিনীৰ সঠিক সম্ভেদ পোৱা নাই ৰাইজে। গুৰেশ্বৰৰ 1 নম্বৰ খোৱাকপুৰৰ পুঠিমাৰী নৈৰ পাৰৰ এই দৃশ্য অলৌকিক অগ্নিফুৱাৰাক লৈ। স্থানীয় ভাষাত এই অগ্নিফুৱাৰাক উকা বুলি কোৱা হয় যদিও এটা নিৰ্দিষ্ট স্থানত এই অগ্নিফুৱাৰা কিদৰে দৃশ্যমান হয় তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। এই দৃশ্য চাবলৈ এতিয়া ভিন্ন স্থানৰ পৰা আহিছে বহুজন। আজি পৰ্যন্ত ৰঙাজুইৰ সদৃশ অগ্নিফুৱাৰাৰ কাহিনীৰ সঠিক সম্ভেদ পোৱা নাই ৰাইজে। এটা নিৰ্দিষ্ট দিনত দেখিবলৈ পোৱা এই পৰিঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ অসম বিজ্ঞান সমিতিৰ লগতে সচেতন ৰাইজলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। আমি সৰুৰ পৰা চাই আছোঁ বস্তুটো, সৰুৰ পৰা, আৰু স্পেচিয়েলি এইটো জেগাতে হয়, বেলেগ জেগাত কিন্তু আজিলৈকে শুনা নাই। আৰু জুইটো কেনেধৰণৰ হয়? জুইটো আপোনাৰ একজেক্ট মেজিৰ দৰে হয়। মেজি যেনেকুৱা জ্বলিলে যেনেকুৱা ধোঁৱা উঠি যায়, পোহৰ হয় ৰাতিপুৱাৰ ভাগত, ঠিক তেনেকুৱাই হয়। নদীৰ মাজত নদীত হয়। সিপাৰৰ মানুহখিনি ইপাৰে হোৱা যেন পায়, আমি ইপাৰৰ মানে সিপাৰৰ হোৱা যেন পাওঁ। আচলতে বস্তুটো নদীতে হৈ থাকে। আপোনালোকে নিজেও চালে না, বস্তু ধৰিব নোৱাৰে ক'ত হয় একজেক্ট। কিন্তু মই এটা বস্তু যোৱা বছৰ চাইছিলোঁ, আমাৰ একদম সন্মুখত হৈছিল। এই বায়ুৰ কণিকাবিলাক তাৰমানে মানে আলোড়িত হৈ যায়, পোহৰ হৈ যায়। বায়ুৰ কণিকাবিলাক যি আছে অট'মেটিক মানে ৰঙা হৈ যায়। এই বস্তুটো মই খালী চকুৰে চাইছিলোঁ একদম, মানে দূৰত হ'লে পোহৰটো দেখা পায়। আমাৰ ওচৰতে হৈছিল এটা ঘটনা, এখেতেও একবাৰ দেখা পাইছিলে, তাৰমানে একদম ওচৰত হোৱাটো। মানে সৰু এটা জুইৰ পৰাই বস্তুটো লাহেকৈ বহুত ডাঙৰ হয়। 10 ছেকেণ্ড 12 ছেকেণ্ড হাইলি 15 ছেকেণ্ড সিমানমান সময় থাকে। কিছুমান সৰুকৈ জ্বলে, কিছুমান ডাঙৰকৈ জ্বলে। আজি যেটো আপোনালোকে দেখা পাইছে খুব ডাঙৰ হৈছে, এইটো এনেকুৱা হৈ থাকে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।